Hello students, HSLC 2024 আমাৰ যি ক্লাছ 10 সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপখন আছে ফুটপ্ৰিন্টছ উইদাউট ফিট তাৰ পৰা আহিব 14 মাৰ্কস 14 নম্বৰ এই 14 মাৰ্কসটো আমি কিন্তু খুব ইজিলি পাব পাৰো খুব কম পঢ়াতে আমি কি কৰিব পাৰো এই 14 নম্বৰটো আমি ল'ব পাৰো আমাৰ গুটেটো আমি 14 নম্বৰ পাব পাৰো কিন্তু ছাত্ৰ ছাত্ৰীয়ে সেই কথাটো নাজানাৰ কাৰণে কিদৰে পঢ়িব লাগিব সেই কথা আখাৰ নাজানাৰ কাৰণে কোনকেইটা চেপ্টাৰ কেনেকৈ পঢ়িব লাগিব তাৰ বাবে তেওঁলোকে কিন্তু এই নম্বৰটো বহুতৰে কি হ'ব নাপাব কাৰণ তেওঁলোকে যেতিয়া এই চেপ্টাৰবিলাকৰ কুৱেশ্যনবিলাক চাই লং কুৱেশ্যনবিলাক চাই তেওঁলোকে ভয় খাই যায় যে ইমান কুৱেশ্যন কেনেকৈ পঢ়ি যাম ইমান দীঘলখিনি মোৰ হোৱা নাই তো সেই ভয় খোৱাৰ কাৰণে তেওঁলোকে এইখন কিতাপৰ পৰা আঁতৰত থাকিব বিচাৰে তো আজিৰ ভিডিঅ'টোত এই কিতাপখনৰ পৰা কি কি চেপ্টাৰ পঢ়িব লাগিব আৰু কি কি নালাগিব সেই গোটেইখিনি কথা ডিছকাছ কৰাৰ লগতে আমি কিদৰে অলপ পঢ়াকৈ আমি 14 নম্বৰ পাব পাৰোঁ সেইখিনি কথা আমি ডিছকাছ কৰিম তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এতিয়া ইয়াৰ বিষয়ে জানিবলৈ আমি চাব লাগিব ব্লু প্ৰিণ্টখন তো ব্লু প্ৰিণ্টখন যদি তোমালোকে চোৱা ইয়াত চোৱা মিডনাইট ভিজিটাৰ বা এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰৰ পৰা আমি কি কৰিব লাগিব কিমান মাৰ্কছ আহিব চোৱা 3 নম্বৰ আহিব মানে MCQ 3টা আহিব এই দুটা চেপ্টাৰৰ পৰা আকৌ ইয়াত কি দিছে যে 4 মাৰ্কছৰ এটা আহিব মানে এই দুটা চেপ্টাৰৰ পৰা 4 মাৰ্কছৰ এটা আহিব মানে দুটা আহিব কিন্তু অৰ দিয়া থাকিব নেক্সটটো চোৱা তোমালোকে ফুটপ্ৰিন্টছ উইদাউট ফিট আৰু হেক ড্ৰাইভাৰ এই দুটা চেপ্টাৰৰ পৰা 3 নম্বৰ MCQ আহিব আৰু ইয়াৰ পৰা কি হ'ব 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব মানে দুটা কুৱেশ্যন আহিব ইয়াতো অৰ দিয়া অপশ্যন থাকিব তো এতিয়া আমি গম পালোঁ যে 4টা চেপ্টাৰ আমাৰ আহিব আমাৰ HSLC এক্সামত এতিয়া এই 4টা চেপ্টাৰৰ পৰা লং কুৱেশ্যনৰ ক্ষেত্ৰত লং কুৱেশ্যন এনচাৰৰ ক্ষেত্ৰত আমি দুটা চেপ্টাৰ পঢ়িলেই হৈ যাব আমাৰ কাৰণে যথেষ্ট হ'ব এতিয়া চোৱা আমি যদি লাষ্ট ইয়েৰ আমি HSLC এক্সামৰ কুৱেশ্যন পেপাৰখন চাওঁ তাত কেনেধৰণৰ আহিছিল ইয়াৰ পৰা কুৱেশ্যন চোৱা 7 নম্বৰ কুৱেশ্যন চাবা এনচাৰ এনি টু ফ্ৰম দ্য ফলোয়িং ইয়াত 4টা কুৱেশ্যন দিয়া হৈ আছে তাৰে তোমালোকে মাত্ৰ দুটা কৰিব লাগে মানে যদি তোমালোকে দুটা চেপ্টাৰ কৰি যোৱা সেই দুটা চেপ্টাৰ তোমালোকৰ মানে হৈ যাব মানে দুটা চেপ্টাৰ পৰা কৰিলেই তোমালোকৰ কিন্তু হৈ যাব 4টা চেপ্টাৰ পঢ়ি থাকিব নালাগে যিহেতু যিসকলে আগত পঢ়ি ৰৈছে তেওঁলোকে পঢ়ক মই মানা কৰা নাই কিন্তু যিসকলৰ এতিয়ালৈকে পঢ়া হোৱা নাই আৰু পৰীক্ষালৈ যিহেতু কম টাইম আছে গতিকে তোমালোকে যদি দুটা চেপ্টাৰ পঢ়া তথাপি হৈ যাব কিন্তু এটা কথা ইয়াতে এটা চৰ্ত আছে যে দুটা চেপ্টাৰৰ যিমান কুৱেশ্যন আনচাৰ আছে তো সেইখিনি তোমালোকে পঢ়ি ল'ব লাগিব আৰু আন এটা ভাল কথা কি যে এই কুৱেশ্যনবিলাক ৰিপিট হয় কুৱেশ্যনবিলাক যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে চোৱা বা ইতিমধ্যে হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ যদি কুৱেশ্যন পেপাৰবিলাক চোৱা কেনেধৰণৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনখিনি ফ'ল' কৰিলে তোমালোকৰ এক্সামত কমন পৰি যাব মানে HSLC 2024 তোমালোকৰ কমন পৰি যাব তো ইয়াতে চাবা যে এইটো নেৰেট হাউ আজাবুল মেনেজ টু মেক্স বিলিভ ডেট দেয়াৰ ৱাজ এ বেলকনি আটাচ টু হিজ ৰুম এইটো কুৱেশ্যন প্ৰায় আহে দেখা যায় তো এনেধৰণৰ কুৱেশ্যনবিলাক যদি তোমালোকে এবাৰ ভালদৰে চাই লোৱা যোন দুটা চেপ্টাৰ তোমালোকে চুজ কৰিবা সেই দুটা চেপ্টাৰৰ পৰা যদি তোমালোকে ভালদৰে চাই লোৱা তেন্তে মই ভাবোঁ যে তোমালোকৰ কমন পৰিব আৰু এটা কথা মন কৰিবলগীয়া চাবা এতিয়া আমি যদি লাষ্ট ইয়েৰৰ আগৰ কথা কওঁ আগত কিন্তু কুৱেশ্যন পেটাৰ্ণবিলাক এনেকুৱা আছিলে চোৱা 17 নম্বৰটো চাবা যে হাউ ডাজ আজেবল মেনেজ টু মেক্স বিলিভ ডেট দেৰ ইজ এ বেলকনি আটাচ টু হিজ ৰুম এইটো কি আছিলে মিডনাইট ভিজিটাৰ অৰ দি পেলাই কি দিছে হাউ ডিড দ্য য়ং লেডি ট্ৰিক হৰেছ ডান বাই ইয়াতে কি হ'ব আমাৰ এইটো কি আছিলে কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা আছিলে মানে মিডনাইট ভিজিটাৰ বা কুৱেশ্যন অফ ট্ৰাষ্ট নেক্সট কুৱেশ্যনটো চাবা তোমালোকে 18 নম্বৰ হাউ এণ্ড হোৱাই ডিড গ্ৰিফিন কাম টু দ্য ভিলেজ ইপিং হোৱাই ডাজ মিছেছ হল ফাইণ্ড হিম এচেণ্ট্ৰিক তো এই কুৱেশ্যনটো আছিলে আমাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট নেক্সট আছে আমাৰ অৰ দি পেলাই কি আহিছিলে ডেছক্ৰাইব ফাৰ্ষ্ট মিটিং বিটুইন বিল এণ্ড দ্য য়ং লয়াৰ এইটো কি ক'ৰ পৰা আছিলে আমাৰ যোনটো লাষ্ট চেপ্টাৰ দ্য হেক ড্ৰাইভাৰ এইটোৰ পৰা আছিলে তো এতিয়া কথাটো হ'ল যদি আমাৰ প্ৰিভিয়াছ ইয়েৰৰ লাষ্ট ইয়েৰ বাদ দি আগৰ ইয়েৰ যদি আমাৰ পেটাৰ্ণ ফ'ল' কৰে এনেধৰণৰ কুৱেশ্যন আহে তেতিয়া আমি কি কৰিব লাগিব চোৱা তো লাষ্ট ইয়েৰ আগৰ কুৱেশ্যন আহিলেও আমি কিন্তু দুটা চেপ্টাৰে পঢ়িম ইয়াতকৈ বেছি নপঢ়োঁ এতিয়া এই দুটা চেপ্টাৰ চুজ কৰোঁতে তোমালোকে সাৱধান হ'ব লাগিব কি তোমালোকে যিকোনো দুটা চেপ্টাৰ নপঢ়িবা এতিয়া চোৱা মই দুটা গ্ৰুপ কৰিছোঁ গ্ৰুপ এ আৰু গ্ৰুপ বি তোমালোকে গ্ৰুপ এৰ পৰা এটা চেপ্টাৰ ল'ব লাগিব আৰু গ্ৰুপ বিৰ পৰা এটা চেপ্টাৰ ল'ব লাগিব যদি পঢ়িব বিচাৰিছা তো এতিয়া মই ধৰিলোঁ যে মই যদি মিডনাইট ভিজিটৰ লওঁ তো আমি গ্ৰুপ বিৰ পৰা যিকোনো চেপ্টাৰ ল'ব লাগিব ফুটপ্ৰিণ্টছ উইদাউট ফিট বা হেক ড্ৰাইভাৰ
সেম তেনেকৈ আমি যদি এতিয়া কুৱেশ্যন অফ ট্ৰাষ্টটো চুজ কৰোঁ তেতিয়া আমি গ্ৰুপ বিৰ পৰা ফুটপ্ৰিণ্টছ উইদাউট ফিট বা হেক ড্ৰাইভাৰ আমি চুজ কৰিব লাগিব তো এনেধৰণে চুজ কৰিলে কি হ'ব তোমালোকৰ যোনটো নতুন পেটাৰ্ণ সেইটো মতেতো কমন পৰিবই যদি আগৰ পেটাৰ্ণটো দিয়ে যেনেকৈ অৰ্ডাৰ দি পেলাই কৰে সেইটো পেটাৰ্ণত দিলেও তোমালোকৰ কিন্তু কমন পৰি যাব গতিকে এইটো তোমালোকে চাবা এবাৰ গ্ৰুপ এৰ এটা আৰু গ্ৰুপ বিৰ এটা ল'বা তেনেধৰণে ল'লে তোমালোকৰ কমন পৰিব এতিয়া মই ক'লোঁ অলৰেডি যে আমাৰ যদি লং কুৱেশ্যন এনচাৰ ইয়াৰ পৰা আমি কমন পেলাব আছে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক যদি আমি প্ৰেক্টিছ কৰি যাওঁ আমাৰ তাত হয়তো নোটছ আছে গতিকে সেইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ ইয়াৰ পৰা যি 4 মাৰ্কছৰ আহিব এতিয়া আগত 5 আহিছিলে তো এতিয়া নিউ পেটাৰ্ণ মতে কি আহিব 4 মাৰ্কছৰ দুটা কুৱেশ্যন আহিব তো মই ভাবোঁ যে 8 মাৰ্কছ তোমালোকে যদি আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক ট্ৰাই কৰা বা আমাৰ টেষ্ট পেপাৰখিনি লৈ পেলাই তোমালোকে যদি ট্ৰাই কৰা তোমালোকে তাত মানে ফুল মাৰ্কছ পাই যাবা 8 মাৰ্কছ পাই যাবা এতিয়া প্ৰশ্ন হ'ল যে আমি MCQখিনি কিদৰে ছল্ভ কৰিম MCQত কিমান আহিব 6 আহিব 6টা কুৱেশ্যন আহিব MCQত তো MCQ আমি কিদৰে ছল্ভ কৰিম 6 আউট অফ 6 পাম সেইটো আমি চাম এতিয়া চোৱা তোমালোকে আমি এইটো লং কুৱেশ্যন এনচাৰ কাৰণে দুটা চেপ্টাৰ পঢ়িম কিন্তু MCQ আমাৰ গোটেইকেইটা চেপ্টাৰৰ পৰা আহিব 4টা চেপ্টাৰৰ পৰা আহিব গতিকে MCQৰ কাৰণে আমি কিন্তু বেলেগকৈ আমি চেপ্টাৰ তেনেকৈ দুটা চেপ্টাৰ চুজ কৰিলে নহ'ব আমি কি কৰিব লাগিব MCQৰ কাৰণে গোটেইকেইটা চেপ্টাৰ পঢ়িব লাগিব মুখস্থ কৰিব দিয়া নাই লং কুৱেশ্যন এনচাৰ তোমালোকে মুখস্থ কৰা বা যি মনত ৰখা কৰি ল'বা কিন্তু MCQৰ কাৰণে আমাৰ মূল মন্ত্ৰটো হৈছে আমি চেপ্টাৰটো বুজি পাব লাগিব গোটেই চেপ্টাৰটো মুখস্থ কৰি যোৱা সম্ভৱপৰ নহয় গতিকে আমি চেপ্টাৰটো পঢ়ি বুজি লওঁ তো তাৰে 3টা চেপ্টাৰৰ এক্সপ্লেনেশ্যন মই দি থৈছোঁ আগতে তো ইয়াতে ফুটপ্ৰিণ্টছ উইদাউট ফিট মিডনাইট ভিজিটাৰ কুৱেশ্যন অফ ট্ৰাষ্ট মই ডেছক্ৰিপশ্যনত গোটেই লিংক এটা দি দিম ভিডিঅ'ৰ তাত চাই পেলাই তোমালোকে বুজি ল'ব পাৰা আৰু এটা কি কৰিব লাগিব আমি চেপ্টাৰখিনি বুজি ল'লোঁ ভিডিঅ' চাই পেলাই মই চেপ্টাৰ বুজি ল'লোঁ বা অলৰেডি কাৰোবাৰ যদি বুজা হৈ আছে তেওঁলোকৰ ভাল কথা তাৰপিছত আমি কি কৰিব লাগিব যোনবিলাক আমাৰ টেষ্ট পেপাৰ আছে টেষ্ট পেপাৰ এটলিষ্ট আমি 10খনমান টেষ্ট পেপাৰ আমি কি কৰিব লাগিব ছল্ভ কৰিব লাগিব 10ৰ পৰা 15খন আমি মিডনাইট ভিজিটৰ হওক বা কুৱেশ্যন অফ ট্ৰাষ্ট হওক বা ফুটপ্ৰিণ্টছ উইদাউট ফিট হওক বা হেক ড্ৰাইভাৰ হওক সেইকেইটা চেপ্টাৰ কুৱেশ্যনবিলাক আমি ক'ৰবাত প্ৰেক্টিছ কৰিম আমাৰ যোনবিলাক প্ৰি ফাইনেল এক্সামৰ টেষ্ট পেপাৰখন ওলাইছিলে তাৰ পৰা প্ৰেক্টিছ কৰিম তো তোমালোকে যদি অলৰেডি টেষ্ট পেপাৰ বাই কৰিছা তেন্তে তাৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা আৰু যদিহে বাই কৰা নাই তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 25খন ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ পৰা কালেক্ট কৰি ইংলিছৰ MCQখিনি ছল্ভ কৰা আছে ইয়াত তো MCQখিনি ছল্ভ কৰি এখন ই বুক প্ৰস্তুত কৰা হৈছে ইয়াত দেখিছা ইয়াত 40 ৰুপিজ হয় তো ডেছক্ৰিপশ্যনত কিদৰে কালেক্ট কৰিব লাগিব সেইখিনি ডিটেইলছ মই দি দিম তাৰপৰা চাই তোমালোকে কালেক্ট কৰিব পাৰা এতিয়া তুমি তেনেদৰে যদি টেষ্ট পেপাৰৰ পৰা কৰিব আছে কৰিব পাৰিবা বা আমাৰ তাৰপৰা যদি ছল্ভ MCQ লৈ পেলাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰা কিন্তু মেইন হৈছে আমাৰ প্ৰেক্টিছ MCQৰ কাৰণে প্ৰথমতে আমি কি কৰিম চেপ্টাৰখিনি বুজি ল'ম তাৰপিছত আমি কি কৰিম সেইখিনি প্ৰেক্টিছ কৰিম তো ইমানোতো বেছি কুৱেশ্যন নাথাকে এটা চেপ্টাৰ বা লিমিটেড যিহেতু কুৱেশ্যন আনচাৰ থাকে গতিকে মই ভাবোঁ যে তোমালোকে যদি এই MCQখিনি তোমালোকে এবাৰ ছল্ভ কৰি লোৱা বা চলিউশ্যনখিনি এবাৰ চাই লোৱা ভালদৰে তেন্তে মই ভাবোঁ যে তোমালোকৰ 14 আউট অফ 14 তোমালোকে এক্সামত স্ক'ৰ কৰিব পাৰিবা মানে ছাপ্লিমেণ্টেৰী 14 মাৰ্কছ আহে তো তোমালোকে যিদৰে মই ক'লোঁ গোটেই ভিডিঅ'টোত সেইখিনি যদি ফ'ল' কৰা তোমালোকে 14ৰ ভিতৰত 14 নম্বৰে তোমালোকে পাবলৈ সক্ষম হ'বা আৰু 14 নম্বৰটো কিমান ইম্পৰ্টেণ্ট তোমালোকক মই মানে বুজাব নালাগে এক্সট্ৰা আৰু কিমানখিনি প্ৰভাৱ পৰিব পাৰ্চেণ্টেজতে হওক বা তোমালোকৰ টোটেল মাৰ্কছতে হওক বা ইংলিছত বহুতে লেটাৰ পাই যাব এই 14 মাৰ্কছৰ কাৰণে গতিকে স্মাৰ্টলি প্ৰিপেয়াৰ কৰা এইকেইটা চেপ্টাৰ তোমালোকে নিশ্চয় পাৰিবা তেন্তে এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং কেলেন